আচলতে অসমৰ ৰাজ্যৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে বিলাসী চিহ্নসমূহ পৰিয়াল আচলতে মৰ্মাহত হৈ পৰিছোঁ। আৰু এই শোকাকুল মুহূৰ্তত আচলতে কিছু প্ৰতিক্ৰিয়া দিবলৈ আচলতে অতি দুখ লাগিছে, কাৰণ তেখেতৰ অবিহনে অসমখন পৰিকল্পনা কৰাও আচলতে বৰ কঠিন। কাৰণ অসমে আচলতে এজন গায়ক বা এজন কণ্ঠশিল্পী হেৰুওৱা নাই, অসমে এটা সম্পদ হেৰুৱাইছে, যাৰ সৃষ্টিৰাজি আচলতে অসমীয়া সমাজ জগতক সম্পৃক্ত কৰি ৰাখিছিল, অসমীয়া সমাজখনক আচলতে জীয়াই থকাৰ নতুন প্ৰেৰণা যোগাইছিল। গতিকে এনেধৰণৰ সম্পদ আমি হেৰুৱাৰ ফলত আচলতে সঁচাকৈ মৰ্মান্বিত হৈছোঁ। আৰু লগতে এটা কথা ক'ব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত যিধৰণে সুন্দৰ পৰিকল্পনা শৃংখলাবদ্ধভাৱে সমগ্ৰ প্ৰক্ৰিয়াটো সমাপন কৰি তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ লগতে আজিৰ দিনত এই মুহূৰ্তত আচলতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আৰু তেখেতৰ ন্যায়। আচলতে জুবিন গাৰ্গৰ ন্যায় পাবলৈ হ'লে আচলতে জুবিন গাৰ্গৰ যিটো মৃত্যুক লৈ যথেষ্ট আচলতে ৰহস্য ঘনীভূত হৈছে আৰু বিভিন্ন ব্যক্তিৰ নাম আচলতে সাঙুৰ খাইছে। এটা কথা স্পষ্ট যে সেইদিনা জুবিন গাৰ্গৰ লগত থকা প্ৰত্যেকজন ব্যক্তি আচলতে তদন্ত আঁতৰলৈ আহিব লাগে, এয়া বিলাসী চিহ্ন অসমৰ কোনো দাবী। আৰু লগতে দুজন ব্যক্তিৰ নাম বিশেষকৈ আচলতে যথেষ্ট উৎসাহিত হৈছে। এই দুজন হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। আচলতে সিদ্ধাৰ্থ শৰ্মা আচলতে এটা কথা স্পষ্ট হ'ল যে বিভিন্ন তথ্যৰ পৰা এটা কথা স্পষ্ট হ'ল, সিদ্ধাৰ্থ শৰ্মা আছে এটা বহিৰাগত বনিয়া দালাল, যি আচলতে জুবিন গাৰ্গৰ লগত আচলতে তেখেতৰ মেনেজাৰ ৰূপ ধৰি আচলতে তেখেতক লুণ্ঠন কৰা আচলতে পৰিকল্পনা কৰিছিল। আচলতে তেখেতৰ হত্যাৰ লগতে জড়িত হোৱাৰ কোনো সম্ভাৱনা আছে। আৰু লগতে আছে আৰু এজন ব্যক্তি আছে শ্যামকানু মহন্ত, যাক ইতিমধ্যে সকলোৱে আচলতে সাংস্কৃতিক দালাল বুলি কৈছে। আচলতে সঁচাকৈ তেখেত দালাল, যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে তেখেতৰ কিঞ্চিত মানুহ আচলতে তেখেতৰ দুখ নালাগিল আৰু তেখেতৰ নিজৰ লুণ্ঠন কাৰ্য চলাবৰ কাৰণে আচলতে তেখেতে সাংস্কৃতিক কাৰ্যসূচী আচলতে ছিংগাপুৰত চলাই গ'ল। গতিকে এই দুজন ব্যক্তিক আচলতে পুলিচ প্ৰশাসনে উচিত ব্যৱস্থা ল'ব লাগে আৰু তেখেতক দৃষ্টান্তমূলক শাস্তি দিব লাগে, যাতে যুগ যুগান্তৰলৈ আচলতে এই যিধৰণে প্ৰতাৰক অসমৰ জাতীয় সম্পদক আচলতে যিধৰণে তেওঁলোকে নিশেষ কৰাৰ যিটো পৰিকল্পনা কৰিলে এই দুজন ব্যক্তি উপযুক্ত শাস্তি দিবই লাগিব। আৰু এই আমাৰ বিলাসী চিহ্নৰ দাবী। আৰু যদি এই ক্ষেত্ৰত যদি বিলাসী চিহ্নৰ অসমৰ যদি দাবী যদি অসম চৰকাৰে পূৰণ নকৰে, অসমৰ যি ৰাজ্য আচলতে বিলাসী চিহ্ন নহয়, গতিকে অসমৰ ৰাজ্যৰ দাবী যদি এই চৰকাৰখনে যদি পূৰণ কৰিব নোৱাৰে, কিন্তু এই চৰকাৰখনৰ বিৰুদ্ধে কিন্তু আমি ৰাজপথত আহিবলৈ সাজু। এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যে কোন এনে ব্যক্তি তৃতীয় চক্ৰ বা কোন এনে মাষ্টাৰ মাইণ্ড আছে যোনে আচলতে খণ্ড খণ্ডকৈ আচলতে এপিছড ধাৰাবাহিক ধৰণে আচলতে এই জুবিন গাৰ্গৰ এই হত্যাৰ ৰহস্যবোৰ আচলতে কিঞ্চিত দিছে। কাৰোবাক আচলতে বচোৱাৰ পৰিকল্পনা নেকি ভিডিঅ'বোৰ খণ্ড খণ্ড কৰি দিয়া। আচলতে কাৰ ওচৰত ভিডিঅ'বোৰ আছে, CID কি ধৰণে তদন্ত কৰিছে, CID যদি সক্ষম নহয় CBI দিয়ক, NIA তদন্ত কৰিবলৈ দিয়ক, যাতে তদন্ত প্ৰক্ৰিয়া খৰতকীয়া হয়। কাৰণ কেলৈ খণ্ড খণ্ডকৈ যিবোৰ আচলতে ভিডিঅ' ওলাই আছে, কাৰ মোবাইলৰ পৰা ওলাই আছে বা কেনেধৰণে আচলতে সংবাদ মাধ্যমত ওলাই আছে বা সামাজিক মাধ্যমত ওলাই থাকিব পাৰিছে, ইয়াৰ ৰহস্য ঘনীভূত হৈছে। গতিকে অসম চৰকাৰে ইতিমধ্যে তদন্ত কৰা হয়, যিসকল ব্যক্তি আউট আছে তেওঁলোকৰ ইতিমধ্যে মোবাইলসমূহ জব্দ কিয় কৰা নাই সেয়া ৰহস্যৰ বিষয়। আৰু ইতিমধ্যে শ্যামকানু মহন্ত অসমৰ এই উপস্থিত হৈছে বুলি কৈছে। তেখেতৰ বাসগৃহ আচলতে অসম চৰকাৰে সুৰক্ষা দিবলৈ চেষ্টা কৰিছে নে তেখেতৰ সুৰক্ষা দিবলৈ কথা কৈছে। শ্যামকানু মহন্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, তেখেতক জেৰা কৰক। যদিহে তেখেতে নোৱাৰে তেনে অসমৰ ৰাইজৰ হাতত শ্যামকানু মহন্তক গতাই দিয়ক, এই সিদ্ধাৰ্থ বোলা দালালটোকো গতাই দিয়ক। অসমৰ ৰাইজে সিদ্ধান্ত ল'ব, কাৰণ অসমৰ সম্পদ হয় জুবিন গাৰ্গ। হয় আচলতে এইটো কথা হয় যে এই সিদ্ধাৰ্থ বোলা যিটো বহিৰাগত বনিয়া দালাল, সেই দালালটোৱে আচলতে হিয়াৰ আমঠু জুবিন গাৰ্গৰ সংগ দিছিলে কেৱল নিজৰ সম্পত্তি পাহাৰ ঘটিবলৈ। তেখেতে আহৰণ কৰা সম্পত্তি কেৱল নিজৰ কৰিবলৈ সেই বহিৰাগত দালালটোৱে আচলতে জুবিন গাৰ্গৰ সংগ দি জুবিন গাৰ্গক নিজৰ আপোন দেখাবলৈ আচলতে এই কাৰ্যবোৰ কৰিছিল। গতিকে এইটো সম্পত্তি ইতিমধ্যে বাজেয়াপ্ত কৰিবলৈ কিয় অসম চৰকাৰে কিহৰ তাৰণা আচলতে কিহৰ মৰমত আচলতে এইজনৰ এই হাৰামীটো আচলতে সম্পত্তি বাজেয়াপ্ত কৰা নাই, সেইটোৱে আচল কথা। এই বহিৰাগত বনিয়াটোৰ আচলতে ইতিমধ্যে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, অতি পলম হৈছে। গতিকে ইয়াৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, যদি নোৱাৰে অসম চৰকাৰে হাত দাঙি দিয়ক, অসমৰ ৰাজ্যে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।